এটাৰ পিছত আন এটা কেলেংকাৰীৰ অভিযোগ মন্ত্ৰী সুশান্তৰ বিৰুদ্ধে। কেলেংকাৰীৰ অভিযোগক লৈ এইবাৰ মন্ত্ৰীক পোনপটীয়া প্ৰশ্ন। মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে DY 365ৰ এক্সক্লুজিভ এনকাউণ্টাৰ। মন্ত্ৰীক প্ৰশ্ন নম্বৰ 1, 19 জুলাইত জলপ্ৰলয়ৰ বাবে আপোনাকেই জগৰীয়া কৰা হৈছে, আপোনাৰ উত্তৰ কি? পোনপটীয়াকে মোক কৈছে যে নাগিনীমৰা কয়লা খননৰ লগত সুশান্ত বৰগোহাঁই জড়িত। আজি নাগিনীমৰাখনৰ লগত কয়লাখনৰ লগত মই যদি জড়িত হৈয়ে থাকো, তেতিয়াহ'লে সোণাৰীত বানপানী কেনেকৈ আহিলে? তেতিয়াহ'লে আজি জাজি অঞ্চলত কেনেকৈ বানপানী আহিলে? আজি মৰিয়নি অঞ্চলত কেনেকৈ বানপানী আহিলে? যোৰহাট অঞ্চলত কেনেকৈ বানপানী আহিলে? ঠিক আছে, মই জড়িত হৈ থাকিলো নাগিনীমৰা অঞ্চলত, বানপানী নাগিনীমৰাত হ'ব লাগিছিলে। আজি বাকীবিলাক অঞ্চললৈ কেলি গ'ল? তাৰমানে অখিল গগৈ আন্দোলন কৰি সেই মানুহবিলাকক বিপথে পৰিচালিত কৰিবৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে আজি কেইজনমান হাংগু পাংগু লৈ টিভি আৰু ছচিয়েল মিডিয়াৰ যোগেদি আজি এই যিবিলাক কাম কৰিছে, এইখিনি কথা শিৱসাগৰ মানুহে জানে। মই শিৱসাগৰৰ জিলাখনৰ সন্তান, অখিল গগৈ শিৱসাগৰ জিলাৰ সন্তান নহয়। প্ৰশ্ন নম্বৰ 2, নাগালেণ্ডত আপোনাৰ নেতৃত্বত চলা অবৈধ শিল, বালি আৰু কয়লা খনন, যাৰ বাবে শিৱসাগৰ চৰাইদেউত এই ভয়াৱহ পৰিৱেশ পৰিস্থিতি। বিধায়ক অখিল গগৈয়ে অনা বিস্ফোৰক অভিযোগৰ প্ৰত্যুত্তৰ কি? অখিল গগৈয়ে নিজৰ কালেকশ্যন এজেণ্টবিলাকক বচাবৰ কাৰণে মানস কোঁৱৰ কালেকশ্যন এজেণ্ট, ছবিৰ আহমেদ কালেকশ্যন এজেণ্ট আৰু এই অঞ্চলত থকা কিমান মানুহে তেওঁ কালেকশ্যন এজেণ্ট আছে, সেইবিলাকক বচাবৰ কাৰণে আজি আমাৰ ওপৰত কৈছে। আমাক যদি তাত জড়িত হৈ থকাৰ প্ৰমাণ তেওঁ দিব পাৰে, আজি ৰাজনীতিক জীৱন আমি ত্যাগ কৰিম। এইখন জিলাখনত মই জন্ম হোৱা জিলা, এই চৰাইদেউ অঞ্চলত আমি ডাঙৰ হোৱা জিলা। আজি এইখন অঞ্চলত মই আজি 4বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ, এতিয়া কেবিনেট মন্ত্ৰী। আজি কোনো মানুহে, আপোনালোকে ইয়াতো বাদে দিয়ক, অখিল গগৈক গুলী মাৰক, অখিল গগৈ নিচিনা নাটকৰ মানুহক গুলী মাৰক, আপোনালোকে নিজেই গৈ সৰজমিন তদন্ত কৰক। এটা টিভিৰ নিউজ চেনেলৰ এজন সম্পাদকে গৈ নাগালেণ্ডৰ ভিতৰত গৈছিলে। আজি কোনোবা নাগালেণ্ডৰ সেই অঞ্চলৰ মানুহক সুধি চাওক, কেতিয়াবা মোক ক'ৰবাত দেখা পাইছিলে নেকি? এইবিলাক অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই আজিৰ দিনটোলৈকে আন্দোলন কৰি কৰি যথেষ্ট পইচা গোটালে কাৰণে তেওঁ আন্দোলনটো এৰিব নোৱাৰে। আৰু নিজেই কৈছে যে 12-15 কোটি টকা তেওঁ এই বানপানীত উঠালে, আজিলৈকেতো হিচাপ দিয়া নাই। প্ৰশ্ন নম্বৰ 3, পাহাৰৰ পৰা ঢল নামি অহাৰ আগতীয়া তথ্য আছিল আপোনাৰ হাতত, তাৰ পিছতো ৰাইজক আগতীয়াকৈ সজাগ কিয় কৰা নহ'ল? আজি এলাৰ্টটো দিয়ে শেষৰ মুহূৰ্তত যেতিয়া আমি এলাৰ্ট পাইছো, আমি বেতবাৰী অঞ্চলৰ পৰা বাকী অঞ্চলৰ মানুহক কৈ আছিলো যে পানী আহিছে, আপোনালোকে ঘৰৰ পৰা আঁতৰিব লাগে। বহু অঞ্চলত আমি কৈছিলো, তেওঁলোকে কৈছে নাই পানী আহিছে নামি যাব। পিছত গধূলিলৈকে আমাক নাও বিচাৰিছিলে, আমি নাও দি বহুত মানুহক উদ্ধাৰ কৰিছো, কাৰণ এইখিনি বানপানী অঞ্চল নহয়েই। আপুনি বানপানী অঞ্চল নোহোৱা অঞ্চলত এলাৰ্টৰ যিখিনি কথা থাকে, মানুহে সেই এলাৰ্টটো তেনেধৰণে নলয়। কিন্তু একেটা এলাৰ্ট যদি আপুনি জোনাই ধেমাজি আদি অঞ্চলত দিয়ে, তেতিয়া লগে লগে মানুহে সেই এলাৰ্টৰ গোটেইখিনি কাম কৰিব লাগিব। প্ৰশ্ন নম্বৰ 4, বান বিভীষিকাৰ সময়ত সমষ্টিবাসী বানাক্ৰান্ত ৰাইজৰ কাষত কিয় উপস্থিত নাথাকিল? তাত পোষ্টাৰ লগোৱা নাই, তাত এখন ফ্লেক্স লগাইছে। ফ্লেক্সখন ক'ত প্ৰিণ্টিং হয়? কোনোবা এটা প্ৰেছত। শিৱসাগৰ অঞ্চল সেই সময়ত পানীত ডুব গৈ আছিলে। যদি শিৱসাগৰ অঞ্চল পানীত ডুব গৈ আছিলে, শিৱসাগৰ টাউনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 দিন 7 দিনলৈকে শিৱসাগৰ টাউন পানীত ডুব গৈছিলে। এদিনটো মই বাটা চাৰিআলিৰ আগত আপোনালোকৰ এটা ইণ্টাৰভিউ কৰিছো, প্ৰায় 7-8 দিনৰ পিছত প্ৰলয়ংকাৰী বানপানী 7-8 দিনৰ পিছত আমি দেখিছো যে শিৱসাগৰ নগৰখনৰ এটাও প্ৰিণ্টিং প্ৰেছ খোলা নাই। আজি কাৰ ষড়যন্ত্ৰ থাকিব লাগিব? হয়তো কোনোবা ৰাজীৱ ভৱনত কৰিব লাগিব, হয়তো অখিল গগৈ সেইখন বনাই আনি দিব লাগিব। আজি নহলে মানে সেই যিখন বেনাৰ মোৰ বিৰুদ্ধে যদি ষড়যন্ত্ৰ নাথাকিলেহেঁতেন, আজি সেই বেনাৰখন অকল মোৰ বিৰুদ্ধে কিয় লগাইছে? আজিচোন গৌৰৱ গগৈ এদিনো অহা নাই। মইতো দিনে ৰাতিয়ে কষ্ট কৰি 19 তাৰিখে ৰাতি আহি পেলাই 20 তাৰিখে পুৱতি নিশাৰ পৰা অহৰহ বানপানীৰ মাজত আছো। আৰু মই নাটক কৰিব নোৱাৰো, টিভি কেমেৰা লৈ গৈ নাও দুখনৰ পৰা জঁপিয়াই দিব নোৱাৰো, জঁপিয়াই পেলাই লেকচাৰ মাৰিব নোৱাৰো। আজি কিনাৰত মানুহ নথকা অৱস্থাত আমি ফটো দেখাব নোৱাৰো, ফৰ্চুনাৰৰ পৰা নামোতে মই কেমেৰাত ফৰ্চুনাৰ তুলিব নালাগে বুলি ক'ব নোৱাৰো। আজি সেইকাৰণে বহুত মানুহে এতিয়া সেই নাটকৰ ৰজা হৈ আছে। আজি মই যদি টিভি কেমেৰা 4-5টা ৰিপৰ্টাৰ লৈ গৈ পেলাই মই যদি বানপানীত 2-4খন একদম ৰিল বনাই দিলেহেঁতেন, মানুহে ভাবিলেহেঁতেন মই কাম কৰি আছো। প্ৰশ্ন নম্বৰ 5, চৰকাৰৰ 15,000 টকাৰ আৰ্থিক সাহায্যক লৈ খেলি মেলি কিয়? 15,000 টকাটো মোৰ সমষ্টিত মাত্ৰ এতিয়া 1200 মানুহে পোৱা নাই, প্ৰায় 14,500 মানুহে পালে।
আৰু 1200টা পৰিয়ালে পাবলৈ বাকী আছে আৰু সেই 15,000 টকা সেই 1200 মানুহে অতি কম সময়ৰ ভিতৰত পোৱাৰ ব্যৱস্থা কৰিছো মই এটা সত্য কথা আপোনালোকক কওঁ এখন নাটক আছিলে আয়ুক্তৰ লগত যিখন তেওঁ নাটক কৰিছিলে তাৰ আগদিনাখন ৰাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ মেছেজ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অখিল গগৈক কৈছে যে তোমাৰ এটা মানুহ যাতে বাদ পৰি নাযায় তাৰ বাবে মই অকল শিৱসাগৰ সমষ্টিৰ কাৰণে আমাৰ সমষ্টি পৰ্টেল বন্ধ কৰি দিলে মাহমৰা সমষ্টি পৰ্টেল বন্ধ কৰি দিলে নাজিৰা সমষ্টি পৰ্টেল বন্ধ কৰি দিলে অকল শিৱসাগৰ মানুহখিনি যিহেতু বিৰোধী পক্ষত থকা আমাৰ বিৰুদ্ধে থকা মানুহ আছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছিলে যে বানপানীৰ সময়ত এই মানুহখিনিকো সহায় কৰিব লাগে সেইকাৰণে পৰ্টেলটোৰ এক্সট্ৰা 3 দিন সময়ৰ কাৰণে খুলি দিছিলে আৰু সেই পৰ্টেলটো খোলাৰ সময়খিনি তেওঁ জিলা আয়ুক্তক লিষ্টখন দি দিয়া হেতেনে যায়গে আজিৰ দিনত সকলোতকৈ যদি দুৰ্নীতি কৰিছে এই অখিল গগৈ কৰিছে আজি একেটা পৰিয়ালৰ যদি 4টা 5টা নাম দিছে এই অখিল গগৈ আজি নাম দিছে তাৰ বাবে আজি শিৱসাগৰ জিলা বহুখিনি মানুহে এতিয়া 15,000 পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু এটা পৰ্টেলটো যে 4 দিনৰ খোলা আছিল তাৰপিছত বন্ধ কৰিলে এতিয়া অখিল গগৈ যুঁজি আছে যাতে চৰকাৰখনৰ বিৰুদ্ধে মানুহখিনিক লৈ যায় মইতো কম যে শিৱসাগৰ ৰাইজে অখিল গগৈ ঘেৰাও কৰিব লাগে কাৰণ এই অখিল গগৈৰ কাৰণেহে আজি 15,000 টকা নাপালে প্ৰশ্ন নম্বৰ 6 চৰকাৰে আগবঢ়োৱা লেব তুলিক লৈ বৃহৎ কেলেংকাৰীৰ অভিযোগ উঠিছে এই ক্ষেত্ৰত চৰকাৰৰ ভাষ্য কি আজি সেই অখিল গগৈক মই যদি প্ৰশ্ন কৰোঁ যে এতিয়ালৈকে 63,000 আমি লেব তুলি বিলালো ক'তো কোনো কমপ্লেইন অহা নাই খালি অখিল গগৈ কেইজনমান হাংগু পাংগু আৰু মানুহে কেইটামান ছ'চিয়েল মিডিয়াত ৰীল বনাই তাক চলাই আজি আমাক তেওঁলোকে আজি মানে দুখ দিবলৈ চেষ্টা কৰিছে আজি সেই দুখ দিবলৈ চেষ্টা কৰাৰ কাৰণে আন 40,000 তেতিয়া আমি কোৱালিটি চেক কৰিছোঁ আৰু 40,000 মানুহে যাতে সঠিক সময়ত পায় তাৰ ব্যৱস্থা কৰিম কিন্তু এই অখিল গগৈ ডাঙৰীয়াৰ যি নাটক সেই নাটক আমি কৰিব নোৱাৰোঁ মানুহক এনেকৈ গালি গালাজ পাৰিব নোৱাৰোঁ কেলে গালি গালাজ পাৰিব নোৱাৰোঁ কাৰণ মোৰ এই শৰীৰত মোৰ মা দেউতাৰ তেজ আছে মা দেউতাৰ তেজেৰে মই আনক ইমান বেয়াকৈ কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ মই যদি আনক এনেধৰণে নাটক কৰোঁ বা আনক আজিৰ দিনত ভালকৈ ৰুমৰ ভিতৰত কথা পাতি বাহিৰত কুকুৰ মেকুৰীৰ নিচিনাকৈ গালি পাৰোঁ তেতিয়া হয়তো মোৰ মাৰ আৰু দেউতাৰ শিক্ষা দীক্ষা আৰু মা দেউতাৰ মোৰ গাত থকা তেজত ক'ৰবাত নহয় ক'ৰবাত এটা দুখ থাকি যাব প্ৰশ্ন নম্বৰ 7 ৰাজ্যৰ বান মন্ত্ৰী হিচাপে নিজকে কিমান দূৰ সফল বুলি গণ্য কৰে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে চৰকাৰখনত মোৰ 100 দিন হৈছে আৰু আমাৰ বিধায়কৰ মানে মোৰ মন্ত্ৰী হিচাপে 60 দিন হৈছে 2 মাহ হৈছে আমি শেষত যেতিয়া শিৱসাগৰ আশে পাশে যিবিলাক নিৰ্মাণ কৰিবলগীয়া অসমৰ গৰাখনীয়া নিৰ্মাণ হ'বলগীয়া মথাউৰি নিৰ্মাণ হ'বলগীয়া তাৰ পিছত ৰাইজে সিদ্ধান্ত ল'ব পাৰিব যে মই সফল নে বিফল সময়ে ক'ব মই সফল নে বিফল আজিৰ দিনত কোনোবা এজন মানুহৰ কথাত মই সফল নে বিফলৰ উত্তৰটো মই আপোনাক দিবলৈ নাযাওঁ লক্ষণীয় কথা এয়াই যে বিগত সময়ছোৱাত মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগক লৈ পোনপটীয়া প্ৰশ্ন আছিল মন্ত্ৰীৰ এই প্ৰত্যুত্তৰৰ পিছত অভিযোগৰ আঙুলি টোওৱা অখিল গগৈ কিম্বা বিৰোধীয়ে কি প্ৰশ্ন কৰে সেয়া আগন্তুক সময়ত লক্ষণীয় হ'ব কেমেৰা পাৰ্চন অমিত আৰু মোহনৰ সৈতে শিৱসাগৰৰ পৰা ভাস্কৰ জ্যোতি দাস DY 365